আছুৰ উদ্যোগত বৰহাটত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন। আছু বৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ উদ্যানৰ সমীপত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বৰহাট প্ৰেছ ক্লাবৰ উপদেষ্টা সঞ্জীৱ গগৈয়ে। আছুৰ বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক বিতুপন চেতিয়াই আঁত ধৰা অনুষ্ঠানত বৰহাট প্ৰেছ ক্লাবৰ উপসভাপতি তৰুণ গগৈ, বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চিৰঞ্জীৱ গগৈ প্ৰমুখ্যে বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে আজি বৰহাটতো বৰহাট ছাত্ৰ সন্থাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানটি আয়োজন কৰিছোঁ। তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, ধূপ প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু উঠি অহা প্ৰজন্মক তেখেতৰ গীত মাতেৰে উদ্বুদ্ধ হৈ তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিক জীয়াই ৰাখিবৰ বাবে আহ্বান জনাইছোঁ। তেখেতৰ যি জাতিসত্তা, যি প্ৰতিবাদী কণ্ঠ, যি স্বদেশ প্ৰেম, সেই স্বদেশ প্ৰেমক আমি সমূহ নৱপ্ৰজন্মই আগুৱাই নিব লাগিব আৰু এই আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি আহুপকাঠা নকৰোঁ আৰু বৰহাট ছাত্ৰ সন্থায়ো তেখেতৰ কৰ্মৰাজিক জীয়াই ৰাখিবলৈ আজীৱন চেষ্টা কৰি যাম বুলি আশা ৰাখিছোঁ।